কংগ্ৰেছকহে 2005 চনত যেতিয়া মই ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ মন্তব্য কৰিছে। তেতিয়া তেওঁ মই ভাবোঁ যে এতিয়া অসমত দুটা পক্ষ, এটা হ'ল ফেচিষ্ট সাম্প্ৰদায়িক বিজেপি আৰু আনফালে জনগণে বিচাৰিছে যে এই শক্তিটোক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানৰ প্ৰতি এই বিজেপি দলটোৱে সংকট নমাই আনিছে আৰু সাধাৰণ জনগণৰ তেওঁলোকৰ জীয়াই থকা, তেওঁলোকৰ ৰোজি ৰোটি, তেওঁলোকৰ খোৱা বোৱা সামগ্ৰী এইবোৰ তেওঁলোকে দাম বঢ়াই, কৰ কাটল বঢ়াই বা বিভিন্ন পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰ দাম বঢ়াই সাধাৰণ জনগণক এটা ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। সেইকাৰণে সাধাৰণ জনগণৰ যিটো আহ্বান, সেইটো আহ্বান হ'ল যে আমি একত্ৰিত হ'ব আৰু আমি সেইকাৰণে মই ভাবোঁ যে আমি সকলো জনগণৰ পক্ষত আছোঁ আৰু থাকিম। জনগণৰ আহ্বান আমি সকলোৱে সন্মান কৰাটো দৰকাৰ, কাৰণ দেশৰ সংকট মৰীক্ষণ কৰিবৰ কাৰণেহে এই কাম। আমি কাৰো পক্ষত নাই, আমি জনগণৰ পক্ষত আছোঁ। আমি নিৰপেক্ষ নহয়, আমি জনগণৰ পক্ষত আছোঁ। জনগণে বিচৰা এই বিজেপি বিৰোধী যিখন সংগ্ৰাম, এইখন সংগ্ৰাম আমি শক্তিশালী কৰিব খোজোঁ আৰু সেইকাৰণে পক্ষ এটাই, পক্ষটো জনগণ। মই ভাবোঁ যে আমাৰ হীৰেণ গোহাঁই ছাৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ বিবেক বুলি আমি হীৰেণ গোহাঁই ছাৰক আমি ভাবোঁ। আৰু গোহাঁই ছাৰে দূৰদৰ্শিতাৰে দেখিছে যে এই সময়ত আমাৰ সময়ৰ আহ্বান কি, আমাৰ দায়িত্ব কি। আমি যিহেতু ৰাজনৈতিক দলসমূহৰ আমাৰ মূল লক্ষ্যটোৱে জনগণক ন্যায় প্ৰদান কৰা, জনগণৰ আকাংক্ষা প্ৰতিফলিত কৰা। ৰাজনীতি জনতাৰ কাৰণে, মানুহৰ কাৰণে। গতিকে আজি জনগণৰ কাৰণে, জনতাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰাজনীতি, যিটো মাৰ্গদৰ্শন, সেই মাৰ্গদৰ্শনটোত আমি সকলোৱে হাত উজান দিব লাগে, সকলোৱে সহযোগিতা আগবঢ়াব লাগে। সেইকাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধতা হ'ল মূল অস্ত্ৰ। সেইকাৰণে মই ভাবোঁ যে গোহাঁই ছাৰৰ নেতৃত্বত যিটো প্ৰচেষ্টা হাতত লৈছে, সেইটো আমি সকলোৱে প্ৰশংসা কৰিছোঁ, সকলোৱে শ্ৰদ্ধা জনাইছোঁ আৰু আমি জনগণৰ পক্ষত আছোঁ, আমি জনতাৰ পক্ষত আছোঁ। সংঘাত, দ্বন্দ্ব, যুক্তি তৰ্ক এইবোৰ না চব তৰ্ক বিতৰ্ক থাকিব, মানুহৰ সংক্ষোভ থাকিব, অসন্তুষ্টি থাকিব, সংঘাত থাকিব, দ্বন্দ্ব থাকিব, যুক্তি থাকিব, তৰ্ক থাকিব। এইটোতো গণতান্ত্ৰিক ব্যৱস্থা এটাৰ সৌন্দৰ্য, গণতন্ত্ৰৰ ভূষণ বুলি কয়। গণতন্ত্ৰত যদি আমি যুক্তিৰে মই মোৰ কথাটো ক'ব পৰা অধিকাৰ নাই, মই যদি খং প্ৰকাশ কৰিবলৈ মোৰ যদি কোনো আধাৰ নাই, মোৰ যদি কোনো পৃষ্ঠভূমি নাই, তেতিয়াহ'লে এখন গণতন্ত্ৰ হ'বই নোৱাৰে। স্বৈৰতন্ত্ৰ, কোনোবাই কিবা এটা জোৰ কৰি জাপি দিব, আমি হয় হজুৰ কৰি থাকিম। তৈলমৰ্দন কৰাটো, কাৰোবাৰ বহতীয়া দাস আৰু গোলাম হোৱাটো গণতন্ত্ৰৰ চৰিত্ৰ নহয়, স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ চৰিত্ৰ। গতিকে ইয়াততো থাকিবই, কিন্তু তাৰ মাজত সিদ্ধান্তটোৱে শেষত সকলো তৰ্ক বিতৰ্ক, যুক্তি, খং, অভিমানৰ পিছত সিদ্ধান্ত জনতাৰ পক্ষত ল'ব লাগে, মানুহৰ পক্ষত, জনতাই বিচৰা চিন্তাৰ পক্ষত। নহয়, হীৰেণ গোহাঁই ছাৰৰ এইটো ব্যক্তিগত এজেণ্ডা নহয় কোনো কাৰণত, এইটো জনগণৰ এজেণ্ডা, জনতাৰ এজেণ্ডা। জনগণে বিচৰা জনতাৰ আহ্বানটো আমিও উপলব্ধি কৰিছোঁ, ছাৰে আমাতকৈ বেছি গভীৰভাৱে উপলব্ধি কৰিছোঁ। মই পুনৰ কৈছোঁ, হীৰেণ গোহাঁই ছাৰ অসমৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ আবেগ। শ্ৰদ্ধা সহকাৰে আমি হীৰেণ গোহাঁই ছাৰ বা তেখেতৰ নেতৃত্বত অসমৰ বুদ্ধিজীৱীসকলে বিচৰা যিটো চিন্তা, যিটো মাৰ্গদৰ্শন, সেইটোৰ প্ৰতি আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগে, সকলোৱে সন্মান প্ৰদৰ্শন কৰিব লাগে। মই আশাবাদী যে আমি অতি শক্তিশালী ৰূপত বিজেপিৰ বিৰুদ্ধে আমি যুঁজখন দিব পাৰিম আৰু খুব ভাল ফলাফল লৈ আমি জয়লাভ কৰিব পাৰিম। তেখেতৰ আজি উপজা দিন আৰু উপজা দিনটোতে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত নিৰঞ্জন হাজৰিকা ডাঙৰীয়া আৰু ইয়াৰ পিছতে ৰাইজৰ উপস্থিতি শক্তিশালী জাতীয়তাবাদী নেতা দুলদুল বৰকটকীৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ দিন। আজি তেখেতৰ জন্মদিনটোতে আমি ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিব লগাটো মই ভাবোঁ যে অতি
দুখৰ কথা আৰু আমি দুলদুল বৰকটকীক আমি হেৰুওৱা এগৰাকী অতি শক্তিশালী জাতীয়তাবাদী নেতা আমি হেৰুৱালোঁ। এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল। তাৰপিছত ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে জন্ম দিয়া অসম জাতীয় পৰিষদত যোগদান কৰি যুটীয়া সম্পাদকৰ দায়িত্ব তেওঁ গ্ৰহণ কৰি অসমৰ মাটিত জাতীয়তাবাদী ৰাজনৈতিক সত্তা এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ মানুহৰ যিবোৰ জাতীয় সমস্যা, যিবোৰ মৌলিক প্ৰশ্ন, মাটি ভেটি অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰা, এই সংগ্ৰামখনত জঁপিয়াই পৰিছিল আৰু এই সংগ্ৰামখনত যুঁজি থাকোঁতেই হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আজি এই ক্ষণত শ্ৰদ্ধাঞ্জলি জনাই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আমি ক'ব খোজোঁ যে দুলদুল বৰকটকীৰ যি আদৰ্শ, সেই আদৰ্শ আমি সকলোৱে জীয়াই ৰাখিব লাগিব। কেনেকৈ তেখেতে সমাজ গঢ়িবৰ কাৰণে মানুহৰ মাজত, সকলো জাতি জনগোষ্ঠী মানুহৰ মাজত সমন্বয় আৰু একতাৰ বান্ধোনেৰে বান্ধ খুৱাবৰ কাৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে এই গানটো 12টা ভাষাত, বিভিন্ন ভাষাত গোৱাই সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সমন্বয়ৰ দিন পালন কৰাটোৱে মই ভাবোঁ যে এটা অতি সুদূৰ প্ৰসাৰী এক পদক্ষেপ গ্ৰহণ কৰিছিল। এই গোটেই কথাটোৰ লগত সমন্বয়ৰ চেতনা জড়িত হৈ আছে, এই গোটেই চিন্তাটোৰ লগত জাতীয়তাবাদী আদৰ্শ জড়িত হৈ আছে আৰু প্ৰতিনিয়ত পাভৈবাসী ৰাইজ, বিশ্বনাথ চাৰিআলি, তেজপুৰৰ সকলো মানুহৰ লগত যোগাযোগ স্থাপন কৰি তেওঁলোকৰ বিপদৰ সময়ত, জাতীয় সংকটৰ সময়ত মাত মাতি সকলোকে উদ্বুদ্ধ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিল। গতিকে সেই কথা বতৰাবোৰ, সেই চিন্তাবোৰ মানুহৰ মাজত নিশ্চয় জীয়াই থাকিব। মই সেইকাৰণে আহ্বান জনাইছোঁ যাতে দুলদুল বৰকটকীৰ সেই ত্যাগ, চিন্তা আৰু আদৰ্শ যাতে সকলোৱে হৃদয়ত স্থাপন কৰি যাতে আগবাঢ়ি যায়। আমি অসম জাতীয় পৰিষদে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ তেওঁৰ মৃত্যুৰ দিনটোত মূল বিষয় সমন্বয় হিচাপে লৈ আমি বিভিন্ন অনুষ্ঠান আয়োজন কৰিম। কেতিয়াবা সমন্বয়ৰ বাবে কাম কৰা, সমন্বয়ৰ বাবে গান গোৱা, সমন্বয়ৰ কাৰণে সাংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিক কেতিয়াবা সম্বৰ্ধনা জনাম, কেতিয়াবা সমন্বয় সৃষ্টিৰ কাৰণে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি জনজাতীয় জনগোষ্ঠীয় ৰাইজক একত্ৰিত কৰিবলৈ চেষ্টা কৰিম। সমন্বয়ৰ সম্পৰ্কত কেতিয়াবা বক্তব্যৰ যোগেদি এই সময়ত সাম্প্ৰদায়িকতা নাইকিয়া কৰি জাতি জনগোষ্ঠীবোৰক কেনেকৈ একত্ৰিত কৰিব পাৰি সেই সম্পৰ্কত মানুহৰ মাজত সজাগতা সৃষ্টি কৰিম। গতিকে সমন্বয় এটা আধাৰ হিচাপে লৈ, সমন্বয় এটা থিম হিচাপে লৈ আমি তেখেতৰ মৃত্যুৰ তিথিত এটা বিশেষ অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু প্ৰথম মৃত্যু বৰ্ষত আমি এই অঞ্চলতে সেই অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা হাতত ল'ম। তেখেতৰ বাইক হেৰালে, গতিকে আইন শৃংখলাৰ ক্ষেত্ৰত নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, ইয়াত চৰকাৰ বুলি কোনো কথাই নাই। আইন যেতিয়া নিজে হাতত তুলি লয়, মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জেলৰ পৰা ওলাই আহিব নোৱাৰে, কোনো অধিকাৰ নাই। তাৰমানে ন্যায়পালিকা নাই নেকি? ন্যায়পালিকাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা ক'ব, কাক গুলিয়াই মাৰিব লাগে, খুন্দিয়াই কাক মাৰিব লাগে, এইটো যদি ডিক্টেশ্যন ইফালৰ পৰা চলি থাকে, কোনে কি শাস্তি পাব লাগে সেইটো আইনে ক'ব। আইনৰ শাসন, ৰুল অফ ল, গণতন্ত্ৰত এইটো হ'ল মূল কথা। ৰুল অফ ল য'ত নাথাকিব তাত ফেচিজিমৰ আৰম্ভণি হৈছে। সেইকাৰণে এতিয়া বাইক চোৰ এটাকে ধৰিব নোৱাৰে। বাইক চোৰ হৈছে, নাৰীৰ নিৰাপত্তা নাই, দিনে দিনে অপৰাধৰ হাৰ বাঢ়িছে, হত্যা বাঢ়িছে, হিংসা বাঢ়িছে। মই নাই কোৱা, দেশৰ ক্ৰাইম ৰিপৰ্ট চাওক, অসমৰ স্থান ক'ত? অসম অৰ্থনীতিত আগবঢ়া নাই। দেশৰ 5খন আগবঢ়া ৰাজ্যত বোলে অসম চাউল উৎপাদনত, মাছ উৎপাদনত, মাংস উৎপাদনত অসম নহয়। যদি অসম 5 নম্বৰ, দেশৰ 5খন ৰাজ্যৰ ভিতৰত আহিছে, তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে, হিংসাত আহিছে, চুৰিত আহিছে, অপৰাধত আহিছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ। মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য, আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য, আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি, গোটেই আমাৰ সম্পত্তি বেলেগক বনীয়া গোষ্ঠীৰ হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ নাম। মই আজি কৈ থৈছোঁ, আজি ৰাইজে বাহ হাত চাপৰি দিছে অকণমান সন্তুষ্টিতে। অকণমান টকা পইচা 1200-1500 টকাত কিছু ৰাইজে, সকলো ৰাইজে দিয়া নাই, কিছু ৰাইজে বাহ দিছে। কিন্তু সময়ৰ ইতিহাসত আটাইতকৈ নিষ্কৰ্মা, কাম নোহোৱা, অকমান্য মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম লিখা থাকিব। এইটো মনত ৰাখক, মই কৈ থৈ গৈছোঁ।
সভাপতি ডাঙৰীয়া আছিফ সেনা আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বাগানীয় বিষয়বোৰে কৰ্মকৰ্তা সম্পাদক আমাৰ ভাতৃপ্ৰতীক জিন্তু সুশীল তাঁতীকে প্ৰমুখ কৰি সেইবোৰ কথা আমাক পুনৰ ভৰাই থৈ গৈছে। আমাৰ মাজত যদি দুজন বৰপতি নাই, কিন্তু তেওঁ দি থৈ যোৱা সেই আদৰ্শ, চিন্তা, চেতনা, সেই দৰ্শন আমি সকলোৱে কঢ়িয়াই লৈ যাব লাগিব আৰু আমাৰ উত্তৰ পুৰুষক, নতুন পুৰুষক বাট দিব লাগিব, বাট দেখুৱাব লাগিব, যাতে আমি সেই বাটেৰে সকলোৱে বাট কৰিব পাৰোঁ, আগবাঢ়িব পাৰোঁ। আৰু